পেলোৱাৰ হুংকাৰ দিছিল একাংশ সন্দেহজনক লোকে মিয়া লোকৰ দপদপনি মিয়া লোকৰ উদ্ভণ্ডালি আৰু অৱশেষত খিলঞ্জীয়া অসমীয়াক কাটি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ হুংকাৰ দিয়া 4টা মিয়াক গ্ৰেপ্তাৰ কৰিছে ঢিং আৰক্ষীয়ে আৰু ঢিঙত এই খিলঞ্জীয়া অসমীয়াসকলক দীৰ্ঘদিনৰ পৰা তেওঁলোকে প্ৰাণে মৰাৰ হুংকাৰ প্ৰদান কৰি আহিছিল খিলঞ্জীয়া লোকসকলৰ প্ৰায় 1000 বিঘা ভূমি বছৰ বছৰ ধৰি দখল কৰি ৰাখিছিল এই সকল মিয়াই আৰু তেওঁলোকৰ মাটি যেতিয়া পুনৰ নিজৰ মাটি বিচাৰিবলৈ খিলঞ্জীয়া লোকসকল গৈছিল খেতি কৰিবলৈ গৈছিল তেতিয়া মিয়াৰ ইমানেই সাহস যে তেওঁলোকে খিলঞ্জীয়া লোকসকলক যিসকলৰ নামত সেই মাটিবোৰ আছে মাটিৰ পট্টাত তেওঁলোকৰ নাম আছে সেই মাটিৰ খাজনাত খিলঞ্জীয়া লোকসকলে দিয়ে কিন্তু এই মিয়া লোকসকলে আহি বছৰ বছৰ ধৰি প্ৰায় 50টা মিয়া পৰিয়ালে তাত এখন অস্থায়ী গাঁও তেওঁলোকে নিৰ্মাণ কৰিছে আৰু তেওঁলোকৰ ইমানেই সাহস যে যিসকলৰ মাটি আছে তেওঁলোকে কাটি ব্ৰহ্মপুত্ৰত পেলাই দিম বুলি হুংকাৰ দিছিল আপোনালোকে হয়তো সোশ্যাল মিডিয়াত সেই দৃশ্যাংশ দেখিছে ভাইৰেল হৈছিল খুব 4 দিন পূৰ্বে সেই ভাবুকি প্ৰদান কৰিছিল কেজন মানে কৈছিল যে ইয়ালে আহিলে তহঁতক কাটি ব্ৰহ্মপুত্ৰত পেলাই দিম খিলঞ্জীয়া অসমীয়া কথা কৈছিল আৰু এই সকলৰ 4জন সেই হুংকাৰ প্ৰদান কৰা 4টা অভিযুক্ত গোটেইকিটা মিয়া তেওঁলোকক ধৰা হৈছে নাম হৈছে আব্দুল মালেক আবুল বাছাৰ আবুল কাসেম খুৰছেদ আলী এই 4টা হৈছে মাতব্বৰ আৰু এই ঢিং লাহৰীঘাট এই অঞ্চলসমূহত মাতব্বৰৰ দপদপনি আমি দেখি আহিছো তেওঁলোকে মাটিবোৰ দখল কৰি একাংশ সন্দেহজনক মিয়া লোকক তাত তেওঁলোকে বহুৱাই আৰু বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ অবৈধ কাৰ্যকলাপৰ ঘাটি সেই অঞ্চলসমূহ হৈ পৰে আৰু লাহে লাহে তাত এঘৰৰ পৰা দুঘৰ পৰা তিনিঘৰ 10 ঘৰ 50 ঘৰ তেনেকৈ তেওঁলোকে এখন গাঁও নিৰ্মাণ কৰে আৰু সেই অঞ্চলসমূহত সাধাৰণ লোকৰ প্ৰৱেশ তেওঁলোকে নিষিদ্ধ কৰি দিয়ে সাধাৰণ লোকৰ গৰু ছাগলী তালৈ গ'লে তেওঁলোকে ধৰি ৰাখে তেওঁলোকে হত্যা কৰে আৰু সেইবোৰ তেওঁলোকে বিক্ৰী কৰে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপত তেওঁলোকে লিপ্ত হৈ থাকে সেই অঞ্চলেদি কোনো খিলঞ্জীয়া মানুহ যাব নোৱাৰে এনেকুৱা কিছুমান অঞ্চল এতিয়াও ঢিং এই অঞ্চলসমূহত আছে আৰু আজি এই 4টাক ধৰিছে নগাঁৱৰ ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4টা মিয়া মাতব্বৰক মই নাম দিছো আব্দুল মালেক আবুল বাছাৰ আবুল কাসেম খুৰছেদ আলী অসমীয়াক কাটি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ হুংকাৰ দিছিল এই 4টা মিয়াই আমাৰ ওচৰত কিছু দৃশ্যাংশ আহি পৰিছে মই প্ৰথমতে আপোনাক দেখুৱাব বিচাৰিছো এয়া হৈছে ঢিং আৰক্ষীয়ে তেওঁলোকক লৈ অনাৰ দৃশ্য এইকেইটা হৈছে মিয়া মাতব্বৰ এজন প্ৰথম 2 3 4 এই 4টা মাতব্বৰক এতিয়ালৈকে ধৰিছে কিন্তু এই সমগ্ৰ ঘটনাটোত কেমেৰাৰ সন্মুখত অসমীয়া মানুহক খিলঞ্জীয়া মানুহক কাটি ব্ৰহ্মপুত্ৰত তহঁতক উটুৱাই দিম বুলি কোৱা এই সমগ্ৰ ঘটনাটোৰ যিজন মূল অভিযুক্ত আছে আসাদ আলী হেতু বৰ্তমানো কিন্তু পলাতক অৱস্থাত আছে তেওঁ পলাই আছে আৰু এইকেইটাক আজি ঢিং আৰক্ষীয়ে ধৰিছে আৰু এই সমগ্ৰ ঘটনাটোত মাতব্বৰ দলটোৰ নেপথ্যত লহকৰ কংগ্ৰেছৰ যিটো লহকৰ জিলা পৰিষদৰ সদস্য বাবুল আলী জড়িত হৈ আছে অভিযোগ উত্থাপন হৈছে কিন্তু অতি ৰহস্যজনকভাৱে এতিয়ালৈকে এই বাবুল আলী নামৰ কংগ্ৰেছীজনক তদন্তৰ আওতালৈ অনা নাই আঠগাঁৱৰ বুলি যিটো অঞ্চল আছে ঢিঙৰ সেই আঠগাঁও অঞ্চলৰ প্ৰায় 50টা পৰিয়ালৰ 1000 বিঘা ভূমি বছৰ বছৰ ধৰি এনেকুৱা কিছুমান মিয়া মাতব্বৰে দখল কৰি ৰাখিছে আৰু তাত তেওঁলোকৰ দপদপনি চলে খিলঞ্জীয়া লোকক মাৰি পেলাই দিম বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰে মই আকৌ এবাৰ তেওঁলোকৰ মন্তব্য তেওঁলোকে কি কৈছে এই পৰিয়ালটোৰ মহিলাসকলে কান্দি কাটি আহি ঢিং আৰক্ষী থানাৰ সন্মুখত তেওঁলোকে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে শুনাব বিচাৰিছো আপোনালোকক আপোনাৰ যতনা বুজি পাইছো আপুনি তো কিয় কান্দি আছে খানা তাই কিয় কান্দি আছে নাই দুটো ভাই কিয় কেন ধৰিছে কিয় কেন ধৰি আনিছে আন্দৰ বাবা
আপনি কইছে আপনি আমার দুই ভাই আমার তো বাচ্চাই গেল জানারে এই বেট কাম লেগে যায় বেট খিলঞ্জীয়া লোকৰ মাটি দখল কৰি এই সকল মিয়া লোক বহি আছিল বহি মানে তেওঁলোকে মাতব্বৰসকলৰ দপদপনি সেই অঞ্চলসমূহত চলি আছে কিন্তু অতি ৰহস্যজনকভাৱে স্থানীয় লোকৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে যে এই মিয়া মাতব্বৰ বা একাংশ এনেকুৱা মিয়া লোকৰ বিৰুদ্ধে মাটি দখলৰ যি অভিযোগ আছে সেয়া তেওঁলোকে ঢিং আৰক্ষীক বাৰম্বাৰ জনাই আছিল আবেদন নিবেদন তেওঁলোকে কৰি আহিছিল যে আমাৰ মাটি একাংশ সন্দেহজনক নাগৰিকে দখল কৰি ৰাখিছে একাংশ মিয়া লোকে দখল কৰি ৰাখিছে সেই অঞ্চলসমূহলৈ প্ৰতিদিনে এনেকুৱা কিছুমান ৰহস্যজনক মানুহৰ আগমন ঘটে এই যি দেখা পোৱা গৈছে এই সকল বয়সস্থ লোক কিন্তু তেওঁলোকে খিলঞ্জীয়া লোকসকলক ব্ৰহ্মপুত্ৰত কাটি পেলাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছিল তাৰ পিছতো কিন্তু ঢিং আৰক্ষী 4 দিন সময় লাগিল আৰু তাৰ স্থানীয় যিসকল লোক আছে যিসকল খিলঞ্জীয়া লোক আছে যিসকল ভুক্তভোগী যিসকল অসমীয়া লোক তেওঁলোকে কৈছে যে বাৰম্বাৰ ঢিং আৰক্ষীক তেওঁলোকে এই বিষয়ে অৱগত কৰি আহিছিল কিন্তু অতি ৰহস্যজনকভাৱে ঢিং আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল হয়তো এইবাৰো নললেহেঁতেন কিন্তু এবাৰ যেটো তেওঁলোকে যি কৰা মন্তব্য বা তেওঁলোকৰ যেটো ভাবুকি যে তহঁতি যদি ইয়াত খেতি কৰিবলৈ আহ অসমীয়া লোকসকলক তেওঁলোকে মন্তব্য কৰিছিল ভাবুকি প্ৰদান কৰিছিল যে অসমীয়া লোকসকল যদি ইয়ালৈ আহে তেতিয়া তহঁতক কাটি আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম এয়া হৈছে মিয়াৰ দুঃসাহস যেটো সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলি আছে এনেকুৱা লোকসকলৰ বিৰুদ্ধে সকলো সজাগ হৈ ওলাই আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে যে এনেকুৱা লোকসকলৰ বিৰুদ্ধে কিন্তু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব উচ্ছেদ কৰা হ'ব কাৰণ তেওঁলোক ক'ৰ পৰা আহিছিল খিলঞ্জীয়াৰ মাটি দখল কৰিবলৈ তেওঁলোকে ক'ত সাহস পালে লগতে এই খিলঞ্জীয়া লোকসকলক কাটি ব্ৰহ্মপুত্ৰত উটুৱাই দিব পৰা হুংকাৰ তেওঁলোকে প্ৰদান কৰিব পৰা হ'ল কিন্তু তেওঁলোকৰ নিজৰ মাটি নহয় সেইবোৰ মাটি তেওঁলোকে দখল কৰিছে সেইবোৰ নদীৰ কাষৰ মাটি খিলঞ্জীয়া লোকৰ মাটি তাত খিলঞ্জীয়া লোকসকলে নাথাকে কিন্তু তেওঁলোকে খেতি কৰে আৰু তাৰে সুযোগ তেওঁলোকে গ্ৰহণ কৰিছিল কাৰণ আমি এটা কথা জানো যে এই একাংশ সন্দেহজনক মিয়া মুছলমান যিসকল সকলো খিলঞ্জীয়া মুছলমানসকলৰ কথা আমি কোৱা নাই যিসকল এনেকুৱা ধৰণৰ যিসকলৰ কোনো নিজৰ মাটি নাই তেওঁলোক ক'ৰ পৰা আহিছে তেওঁলোকৰ কোনো স্থায়ী ঠিকনা নাই কেৱল তেওঁলোকে কিছুমান অপৰাধজনিত ঘটনাৰ লগত জড়িত এতিয়া মাতব্বৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তেওঁলোকৰ অভিযান তীব্ৰতৰ কৰিছিল এই মাতব্বৰবোৰ এটা ডাঙৰ তেওঁলোকৰ চৰিত্ৰ যে তেওঁলোকে কোনো এটা অঞ্চলত খালি থকা মাটিসমূহ তেওঁলোকে দখল কৰি এনেকুৱা কিছুমান মিয়া লোকক তেওঁলোকে লৈ আহে যিবোৰে বিভিন্ন ধৰণৰ গৰু চুৰি চক্ৰৰ লগত জড়িত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত নাৰীৰে সৰবৰাহৰ লগত জড়িত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাৰ লগত তেওঁলোক জড়িত হৈ থাকে আৰু তেওঁলোকে বিনামূলীয়াকৈ সেই অঞ্চলসমূহত থাকিবলৈ দিয়ে সেই মাটিবোৰ তেওঁলোকৰ নামত তেওঁলোকে থাকিবলৈ দিয়ে আৰু যেতিয়া খিলঞ্জীয়া লোকে সেই মাটিবোৰ পুনৰ আনিবলৈ যায় বা নিজৰ অধীনলৈ আনিবলৈ যায় তেতিয়া তেওঁলোকে আক্ৰমণ কৰে এটা গেং তেওঁলোকে নিৰ্মাণ কৰি লৈছে আৰু সেই গেঙৰ দপদপনি সেই অঞ্চলসমূহত কিন্তু দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে মন্তব্য বহুতে কৰিছে এইবোৰক ধৰিবলৈ সময় আহি পৰিছে আৰু আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে ঢিং আৰক্ষীয়ে কিয় তালৈ যাবলৈ ঢিং আৰক্ষীৰ সাহস নাই নে ঢিং আৰক্ষীয়ে ভয় কৰে সেইটো এটা ডাঙৰ কথা কাৰণ স্থানীয় ৰাইজে কৈছে 1000 বিঘা ভূমি এবিঘা দুবিঘা ভূমি নহয় 1000 বিঘা ভূমি দখল কৰি থকাৰ পাছতো অতি ৰহস্যজনকভাৱে ৰাজচক্ৰ বিষয়ৰ কথা ক'ব লাগিব ঢিং ৰাজচক্ৰৰ কাৰ্যালয়লৈ সেই খিলঞ্জীয়া লোকসকলে তাতবাতি কাটি ভাগৰি গ'ল আৰক্ষীক কৈ তেওঁলোকে ভাগৰি গ'ল কিন্তু শেহতীয়াকৈ যেতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল সেই দৃশ্যটো তেতিয়া কিন্তু সাৰ পাইছে ঢিং আৰক্ষী আৰু এইদৰে অৱশেষত 3 দিনৰ অন্তত তেওঁলোকক এই 4টা মিয়া মাতব্বৰক ধৰি আনিছে এইকেইটা হৈছে মাতব্বৰ দালাল মাটি দালাল একাংশ মিয়া লোকক তেওঁলোকে তাত বহুৱাই বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁলোকে জড়িত হৈ আহিছে বা কৰাই আহিছে এতিয়াও পলাতক মূল অভিযুক্ত আসাদ আলী আৰু এই আসাদ আলী বোলাটোৰ নেতৃত্বতেই এই আক্ৰমণটো সংঘটিত হৈছে বুলি তেওঁলোকে কৈছে আৰু লগতে কংগ্ৰেছৰ এজন সদস্য আছে কংগ্ৰেছৰ লহকৰ জিলা পৰিষদৰ সদস্য বাবুল আলী এতিয়ালৈকে আৰক্ষীৰ সহায় হোৱা নাই এই বাবুল আলীক খুৰা পোছা কৰিবলৈ কাৰণ স্থানীয় ৰাইজে স্পষ্ট অভিযোগ কৰিছে যে বাবুল আলী তাত আছে আঠগাঁৱৰ যি 50টা পৰিয়ালৰ 1000 বিঘা ভূমি বছৰ মিয়া মাতব্বৰে দখল কৰি ৰাখিছিল কি কাৰণত ইমান দিনে ঢিং ৰাজচক্ৰৰ বিষয়ে কাৰ্যালয়ৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহল কি কাৰণত ঢিং আৰক্ষীয়ে তালৈ নগল সেইবোৰ সকলো ৰহস্যৰ আৱৰ্তত আছে কিন্তু এতিয়া ঢিং আৰক্ষী সাৰ পাইছে ঢিং আৰক্ষীয়ে সাৰ পাবলৈ বাধ্য হৈছে কাৰণ ছ'চিয়েল মিডিয়াৰ যুগ ছ'চিয়েল মিডিয়াত
যেতিয়া কিবা এটা বস্তু ওলাই যায় তেতিয়া সমগ্ৰ ৰাজ্যই দেখিছে আৰু সকলো আচৰিত হৈছিল যে ইমান সাহস এইসকল সন্দেহজনক নাগৰিকৰ কাৰণ তেওঁলোক কোন স্থানৰ পৰা আহিছে আমি শেহতীয়াকৈ যেটা উচ্ছেদ অভিযান চলিছে আমি দেখিছোঁ যে এই ঢিং লাহৰীঘাট অঞ্চলটোৰ পৰা একাংশ লোক গৈ উৰিয়ামঘাট গোলাঘাটৰ ফালে গৈ তেওঁলোকে ৰেংলা বনাঞ্চলত প্ৰায় 10,000 মান বিঘা মাটি তেওঁলোকে দখল কৰি এজন মাতব্বৰ নামত 500-700 বিঘা তেওঁলোকে তামোলৰ বাগান কৰিছিল আৰু তামোলৰ বাগানবোৰৰ সুপাৰি সিন্ডিকেটত তেওঁলোকে জড়িত হৈ আছিল নাগালেণ্ডৰ একাংশ অসাধু ব্যৱসায়ী এতিয়াও সেই মাটিৰ ওপৰত নাগালেণ্ডৰ চকু আছে এই লোকসকলক তেওঁলোক আহিল কৰ পৰা আচলতে কাৰণ তেওঁলোকে ভোট দিবলৈ কিন্তু ঢিঙলৈ আহে তেওঁলোকে ভোট দিবলৈ লাহৰীঘাটলৈ আহে হ'ব পাৰে তেওঁলোকে তিনিচুকীয়াত থাকিব বা যোৰহাটত থাকিব ভোট দিবলৈ তেওঁলোক আহিব কিন্তু লাহৰীঘাটলৈ এই লোকসকলক চিনাক্ত কৰাৰ সময় আহি পৰিছে মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছিল যে এই মিয়া লোকসকলে ফিনিছ আসাম জেহাদ চলাই আছে তেওঁলোকৰ চকু বনাঞ্চলৰ মাটিৰ ওপৰত তেওঁলোকৰ চকু খিলঞ্জীয়া লোকসকলৰ মাটিৰ ওপৰত কাৰণ এনেকুৱা একাংশ সন্দেহজনক মিয়া লোকে প্ৰথমতে বসতি স্থাপন কৰে নদীৰ পাৰত য'ত সাধাৰণ খিলঞ্জীয়া লোকসকল যাব নিবিচাৰিব বা অন্য লোকসকল যাব নিবিচাৰে কিন্তু তেওঁলোকে তাতেই সেই পানীৰ ওপৰতে এখন চাং দি তেওঁলোকে প্ৰথমতে আৰম্ভ কৰে লাহে লাহে কাষত থকা মাটিবোৰ তেওঁলোকে নিজৰ দখললৈ আনে আৰু যেতিয়া খিলঞ্জীয়া লোকসকলে সেই মাটিবোৰ দখল কৰিবলৈ যায় বা পুনৰ নিজৰ নামত আনিবলৈ যায় তেতিয়া কিন্তু তেওঁলোকে আক্ৰমণাত্মক ৰূপ লয় আৰু শেহতীয়াকৈ আপোনালোকে সকলোৰে মনত আছে 4 দিন পূৰ্বে এটা ভিডিঅ' সকলোৱে দেখিছিল যে মিয়া লোকসকলে খিলঞ্জীয়া লোকসকলক ভাবুকি প্ৰদান কৰিছিল তাকো 4-5টা মিয়া মাতব্বৰে তাৰে ভিতৰত 4টা ধৰা পৰিছে সেই যেটো ভিডিঅ' দৃশ্যাংক আছে সেই দৃশ্যাংকৰ ভিত্তিত 4টা মিয়াক ধৰা হৈছে মিয়া মাতব্বৰ এইকেইটা আহি আছে ঢিং আৰক্ষী থানাৰ দৃশ্য 4টা নিজৰ কান্ধত ধৰি 4জন অভিযুক্ত সোমাই গৈছে এতিয়াও কিন্তু মূল অভিযুক্ত আসাদ আলী এতিয়াও পলাতক অৱস্থাত আছে কোৰ্ট লুকাই আছে তেওঁলোকক সোধা পোছা কৰি থকা হৈছে আইনী প্ৰক্ৰিয়া সকলো হ'ব কিন্তু এটো এটা ডাঙৰ সমস্যা যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছিল আৰু এনেকুৱা একাংশ লোকক উচ্ছেদৰ বিৰুদ্ধে কৰি আহিছে আমাৰ একাংশ লোকে কোনো কাৰণত খিলঞ্জীয়া মুছলমানসকলৰ কথা আমি ক'বলৈ যোৱা নাই কোনোৱে খিলঞ্জীয়া মুছলমানসকলৰ প্ৰতি এনেকুৱা ধৰণৰ কথা নকয় কিন্তু তেনেকুৱা একাংশ মানুহৰ কাৰণে এনেকুৱা একাংশ লোক এইসকল হয়তো বাংলাদেশী মূলৰ মুছলমান লোক হ'ব পাৰে মিয়া লোক হ'ব পাৰে এওঁলোক আহিছে এওঁলোকৰ আৰম্ভণিৰ পৰাই তেওঁলোকৰ যদি চাবলৈ যায় তেওঁলোকৰ অপৰাধজনিত ঘটনা বেছি এই ঢিং লাহৰীঘাট অঞ্চলটোত শিশু নিৰ্যাতন বাল্য বিবাহ ড্ৰাগছৰ সৰবৰাহ বিভিন্ন ধৰণৰ ঘটনা কিন্তু সংঘটিত হৈছে আৰু তাত এনেকুৱা বয়োজ্যেষ্ঠ লোকসকল জড়িত হৈ থাকে সৰুৰ পৰা বৃদ্ধলৈকে সকলো অপৰাধী প্ৰায়বোৰে অপৰাধী প্ৰায় সংখ্যকে অপৰাধী সৰু তেওঁলোকৰ নামত গোচৰ আছে আৰু এওঁলোকে এইবোৰ হৈছে মিয়া মাতব্বৰ মাটি কাষ বনাঞ্চলৰ মাটি দখল কৰিব নদীৰ কাষৰ মাটি দখল কৰিব আৰু খিলঞ্জীয়া অসমীয়া লোকসকলক ব্ৰহ্মপুত্ৰত কাটি উটুৱাই দিয়াৰ হুংকাৰ প্ৰদান কৰিব কোনো কাৰণত এনেকুৱা ধৰণৰ ঘটনা সহ্য কৰা নহ'ব কিন্তু ঢিং আৰক্ষীৰ যি শেহতীয়া তেওঁলোকৰ গতিবিধি তাত কিন্তু সকলোৰে অভিযোগ উত্থাপন কৰিছে যে ঢিং আৰক্ষীয়ে কোনো কাম নকৰে ঢিং আৰক্ষীয়ে এনেকুৱা একাংশ মিয়া লোকৰ বিৰুদ্ধে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণৰ সাহস নাই যেটো ঢিং ৰাজচক্ৰ বিষয়া কাৰ্যালয় আছে তেওঁলোকৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে 1000 বিঘা ভূমি যদি ঢিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ভূমি ইমান দিন মাতব্বৰে দখল কৰি ৰাখিছে তেন্তে কি কৰি আছিল ঢিং ৰাজচক্ৰ বিষয়াই এনেকুৱা নহয় যে ঢিং ৰাজচক্ৰ বিষয়াই সেই কথাটো গম নাপায় খিলঞ্জীয়া লোকসকলে ঢিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত এই কথা বাৰম্বাৰ তেওঁলোকে নিবেদনো কৰিছে ঢিং আৰক্ষী থানালৈ গৈ তেওঁলোক ভাগৰি গ'ল কিন্তু এতিয়া সাৰ পাইছে ঢিং আৰক্ষী বহু পলমকৈ সাৰ পাইছে ঢিং আৰক্ষী আৰু শেহতীয়াকৈ 4টাক ধৰিছে বৰ্তমানৰ পলাতক মূল অভিযুক্ত আসাদ আলী লগতে কংগ্ৰেছী এজন আছে কংগ্ৰেছৰ সময়তেই এনেকুৱা একাংশ মিয়া লোকক যতে ততে বহুৱাৰ অভিযোগ উত্থাপন হৈ আহিছে শেহতীয়াকৈ গোৱালপাৰাত যেটো উচ্ছেদ অভিযান হ'ল তাত একাংশ মিয়া লোকে কৈয়ে দিলে যে ইয়াৰ কাৰণে সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া দোষী আৰু লগতে একে ৰছিদ আলম দুখী কাৰণ আমাক সেইখিনি সময়ত থকা তাত আমাক বহুৱালে হয় কিন্তু আমাক মাটি পট্টা প্ৰদান নকৰিলে প্ৰমাণ হ'ল যে কংগ্ৰেছে এনুকক তাত বহুৱাইছিলে তেওঁলোকে নিজে এই কথা কৈছে আৰু এতিয়া এই ঘটনাটোত এজন কংগ্ৰেছী জড়িত হৈ আছে এজন লহকৰ জিলা পৰিষদৰ সদস্য বাবুল আলী এটা কংগ্ৰেছ নেতৃত্ব স্পষ্ট কৰিব লাগে এই বাবুল আলী আচলতে মাতব্বৰ নে মাটি দালালি নে এজন কংগ্ৰেছ কৰ্মী এনেকুৱা একাংশ ঘটনা সংঘটিত হৈ আহিছে কিন্তু 4টা মিয়া মাতব্বৰক ধৰিছে আৰু এতিয়াও বৰ্তমানো পলাতক হৈ আছে সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত আসাদ আলী আৰক্ষীয়ে জেৰা কৰি আছে ঢিং আৰক্ষীৰ ওপৰত ৰাইজৰ আস্থা নাই ঢিং ৰাজচক্ৰ বিষয়ালৈ প্ৰশ্ন আছে যে কি কাৰণত আপোনালোকৰ অঞ্চলৰ 1000 বিঘা মাটি 50টা পৰিয়ালৰ মাটি মিয়া মাতব্বৰে দখল কৰি ৰাখিছিল আৰু তাত গৈ ব্ৰহ্মপুত্ৰত তেওঁলোকে অসমীয়া মানুহক কাটি উটুৱাই দিম বুলি কোৱাৰ পাছতো 4 দিন পিছত অৱশেষত ঢিং আৰক্ষী সাৰ পালে এতিয়ালৈকে ঢিং ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ অহা নাই ধন্যবাদ